পশ্চিম কাৰ্বি আংলং জিলাৰ নৰাইবিলত চতুৰ্থ ত্ৰৈবাৰ্ষিক অভিৱৰ্তন পালন। পশ্চিম কাৰ্বি আংলং জিলাৰ নৱাইবিলত কাৰ্বি আংলং জিলাৰ হিন্দী ভাষী ছাত্ৰ সংগঠন আৰু কাৰ্বি আংলং জিলা হিন্দী ভাষী সংগঠন এদিনীয়া চতুৰ্থ ত্ৰৈবাৰ্ষিক অভিৱৰ্তন পৰিকল্পনা কৰিছিল। আজিৰ পুৱা ৮ বজাৰ এক বিশাল প্ৰাত ফেৰীৰ বিশাল সমদল উলিয়াই কাৰ্যসূচী আৰম্ভ কৰা হয়। জিলাৰ লগতে বিভিন্ন বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে ইয়াত অংশগ্ৰহণ কৰে। ৮:৩০ দুয়োটা সংগঠনৰ সভাপতিৰ দ্বাৰা সংগঠনসমূহৰ ধ্বজাৰ উত্তোলন কৰা হয়। কাৰ্যসূচীত মুখ্য অতিথি হিচাপে ৭ নম্বৰ কপিলী পৰিষদীয় ক্ষেত্ৰ MSC পৱন কুমাৰে হিন্দী ভাষী লোকসকলক সদায় একতাবদ্ধ হৈ থকাৰ উপদেশ দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট বটদ্ৰা লাইভ। आप सभी के माध्यम से मैं समग्र जनमानस को यही बताना चाहता हूं कि आज यहाँ पश्चिम कार्बी आंगलोंग के अंतर्गत नवाईबिल अंचल में कार्बी आंगलोंग हिंदी भाषी संस्था तथा कार्बी आंगलोंग हिंदी भाषी छात्र संस्था का जो पश्चिम कार्बी आंगलोंग जिला है उसका 1 दिवसीय यहाँ अधिवेशन हो रहा है और इसका जो प्रतिनिधि सभा है उस सभा में मुझे मुख्य अतिथि के रूप में निमंत्रित किया गया और मैं यहाँ उपस्थित हुआ। मुझे काफ़ी प्रसन्नता है, मैं काफ़ी खुश हूँ और इस पवित्र क्षण पे यहाँ मुझे जो माहौल जो देखने को मिला, एक नया जो सवेरा है वह होगा ऐसा मुझे महसूस हो रहा है। और यहाँ हिंदी भाषी समाज जो है कार्बी आंगलोंग में विशेषकर, तो कार्बी आंगलोंग में जो हिंदी भाषी समाज है जो लाखों की संख्या में है और जो अस्थायी रूप से यहाँ के नागरिक हैं, तो इन सभी के द्वारा सन 1992 में इस संगठन का जो है स्थापना हुआ था और तब का जो नेतृत्व था वह काफ़ी सक्षम और काफ़ी दूरदर्शी रहा था, जिसका नतीजा है कि आज 30 साल के उपरांत भी यह संगठन का जो झंडा जो है बुलंद है और इस संगठन का कार्य जो है आगे चल रहा है। और इस संगठन के माध्यम से न जाने कितने यहाँ ऐसे सामाजिक कार्य हुए हैं जिससे यहाँ का जो समाज है, जनमानस है, वह उपकृत हुआ है। तो बहुत अच्छा माहौल है, बहुत अच्छा सभी लोगों का जो रवैया है, सभी लोगों के चेहरा जो प्रफुल्लित है और यहाँ एक बहुत ही महत्वपूर्ण तरीके से आज का जो प्रतिनिधि सभा है वह विषय वस्तु जो भी रखा है उन लोगों ने उसके ऊपर चिंता चर्चा करेंगे और यहाँ से एक नया शुरुआत होगा जिससे यहाँ न केवल हिंदी भाषी समाज बल्कि हिंदी भाषी समाज यहाँ का जो अन्य जो समाज है उसको भी मार्गदर्शन कर पाए, उसका भी नेतृत्व कर पाए, उसको भी आगे ले जाने में, आगे बढ़ाने में अपना सहयोग कर पाए। इसके लिए यहाँ एक अच्छा निर्णय और एक अच्छा रिजल्ट यहाँ से निकलेगा ऐसा मुझे उम्मीद है। संगठन कार्यकाल 3 बছर থাকে। এই ক্রমে আমার কার্বি আংলং পশ্চিম কার্বি আংলং আমার জিলা সমিতির কার্বি আংলং হিন্দী সংস্থা আর ছাত্র সংস্থার চতুর্থ ত্রিবার্ষিক অভিবর্তন আজি আমি একদিনীয়া পাতিছোঁ। তাতে আমি পুৰণা কমিটিখনক লৈ পেলাই আৰু নতুন কমিটিৰ গঠন প্ৰক্ৰিয়ালৈকে আমাৰ অভিবৰ্তনখন হয়। ইয়াত বিভিন্ন মানে কাৰ্যসূচী পালন কৰা হয়। যেনেবা আমি ৰাতিপুৱা আপোনালোকে দেখিছে আমি প্ৰভাত ফেৰী যিহেতুকে আমি উলিয়াইছোঁ। তাৰপিছত আমাৰ শহীদ তৰ্পণ হয়। আমাৰ সমাজৰ যিবিলাক ব্যক্তিয়ে শহীদ হৈছে তেওঁলোকক মানে আমি লৈ পেলাই তেওঁলোকৰ হেৰিত আমি শহীদ তৰ্পণ পাতোঁ, সেইটো পাতিছোঁ। তাৰপিছত আমাৰ ৰেজিষ্ট্ৰেশ্যন হয়, আমাৰ ফ্লেগ হোষ্টিং হয়। ফ্লেগ হোষ্টিং আমি 2 সংগঠনৰে কৰোঁ। তাৰপিছত আমাৰ ৰেজিষ্ট্ৰেশ্যন হ'ব। ৰেজিষ্ট্ৰেশ্যনত আমাৰ গোটেই পশ্চিম কাৰ্বি আংলং জিলাৰ পৰা আমাৰ শাখা সমিতি থাকে। শাখা সমিতিৰ
পৰা 3জন 4জন ডেলিগেটছ আছে আৰু তাতে আমাৰ জিলা সমিতি আগন্তুক যিটো আমাৰ কমিটি গঠন হ'ব তাত জিলা সমিতিৰ কাৰণে আমি মেম্বাৰ অলৰেডি বাছনি কৰা হৈ যায় আগতে এই কমিটিখন গঠন কৰোঁতে তেওঁলোকেহে আজি আমাৰ ইয়াত অভিৱৰ্তনৰ ডেলিগেটছ হিচাপে উপস্থিত থাকিব আৰু আগভাগ ল'ব আৰু গোটেই দিন আমি আলোচনা বিলোচনা কৰিম আমাৰ সমাজৰ বিষয়ে গোটেই দিন আলোচনা বিলোচনা কৰাৰ পিছত আমাৰ কাৰ্যসূচীটো অন্ত পৰিব আৰু আমি নতুন কমিটি গঠন কৰিম নতুন কমিটি গঠন কৰি আজিৰ পৰা যিজন আমাৰ পশ্চিম কাৰ্বি আংলং জিলাৰ যি নতুন কমিটি হ'ব কাৰ্বি আংলং হিন্দীভাষী সংস্থাৰ ছাত্ৰ সংস্থাৰ তেওঁলোকে আজিৰ পৰা তেওঁলোকৰ দায়িত্ব অৰ্পণ কৰা হ'ব মুখ্য অতিথি আমি আমাৰ লোকেল এমএসিক শ্ৰী পৱন কুমাৰ দেৱক আমি মাতিছোঁ সেশনত ইৰিগেশ্যনত ইনগ্ৰেশ্যন কৰিব তাৰপিছত আমাৰ ওপেন সেশনৰ ব্যৱস্থা আমাৰ যাতে নাই কাৰণ আমাৰ কিছুমান অসুবিধা আছে কাৰণে আমি ওপেন সেশন কৰিব পৰা নাই তেওঁ ইনগ্ৰেশ্যন কৰিব তাৰপিছত আমাৰ যিবিলাক ডেলিগেটছ আহিব তেওঁলোকৰে কাম আৰু তেওঁলোকে বহি পেলাই আমি আলোচনা বিলোচনা কৰিম তাত আৰু নাই আৰু আমি অবজাৰ্ভাৰ মাতিছোঁ অবজাৰ্ভাৰ আমাৰ সমাজৰ প্ৰফেসৰ আৰু হাইলি কোৱালিফাইড টিচাৰসকল আছে তেওঁলোকৰ নেতৃত্বত চোৱা চিতা হ'ব হলৰ ভিতৰত আৰু তেওঁলোকৰ নেতৃত্বতে মানে কাৰ্যকলাপবিলাক ষ্টাৰ্ট হ'ব নাই বেলেগ ডিষ্ট্ৰিক্টৰ পৰা নহয় এনে আমাৰ কেন্দ্ৰীয় সমিতিৰ বেলেগ ডিষ্ট্ৰিক্টত যিবিলাক আহে তেওঁলোকে আহিব কিন্তু ডেলিগেটছ হিচাপে গতিকে এইটো পশ্চিম কাৰ্বি আংলং জিলা সমিতি হয় পশ্চিম কাৰ্বি আংলং জিলা সমিতিৰে ডেলিগেটছ থাকিব কমিটি তেওঁলোকৰ মাজতে গঠন হ'ব এনে আমাৰ ইষ্টও আমাৰ জিলা সমিতি আছে ইয়াৰ পিছত আমাৰ ইষ্টৰো হ'ব তাতো আমি অভিৱৰ্তন পাতিম প্ৰথম এইটো পাতি লোৱাৰ পিছত আমি তাত পাতিম